Good morning guys, Assalamualaikum guys. আজি মই আব্বা ওলাই দিলো ৰাতিপুৱাতে নানি ঘৰলৈ। তো পিয়াতৰ ঘৰৰ পৰা মোক নিবলৈ আহিলে আব্বাই। তো এতিয়া গৈ আছো নানিহঁতৰ ঘৰত। তো আজি দাৱাত আছে আমাৰ ধুনীয়া নানি এজনী ঘৰত। তো ৰাতি তাতে খাম বুলি আহি গ'লো পিয়াতৰ ঘৰত। আকৌ তেল চেল ভৰাই ল'লো আমি, যিহেতু আব্বা ঘৰ গুচি যাব আজি। তো আকৌ আহিব বাৰু, আব্বা কালি আহিব। ভৰাই ল'লো, ভৰাই নানিহঁতৰ ঘৰত গুচি এনেই অলপ ওলাই গৈ কিউটি বেবী দুটা কাম কৰিবলৈ শান্তি দিয়া নাই এইবিলাকে নানিয়ে ন। এইয়া বাছ ইমান কিবা কিবি বনাইছে আমাৰ কাৰণে। এতিয়া ভাত খাম। ভাত খাই মই চুনু মুনুৰ লগত অলপ খেলিলোঁ, খেলি কেনে তাহাঁতৰ লগত দুটামান ভিডিঅ' বনালোঁ, ফটো উঠালোঁ। উঠোৱাৰ পাছত আকৌ ইমান মন গৈছে, ইভিনিং সময় হৈ গ'ল। পিজ্জা অৰ্ডাৰ দি দিলোঁ, এতিয়া খাম আৰু আমি সকলোৱে। গাইছ আমি ডমিন'ছৰ পৰা এতিয়া পিজ্জা আনি ল'লোঁ, এতিয়া খাম। এই আমাৰ বহি আছে আমাৰ ভাইটি চিনি পায় সকলোৱে, মোৰ নানি, এইটো আমাৰ ৰিহান। কিবা ক'বা নি ৰিহান? পিজ্জা খাই বৈ গুচি গ'লোঁ আমি শ্বাহিনহঁতৰ ঘৰলৈ, কাৰণ শ্বাহিনে মোক মাতি আছিলে, মই যোৱা নাছিলোঁ দুদিন ধৰি। গাইছ আমি ৰাতিখনত চবেই ওলাই গ'লোঁ ফুৰিবলৈ। আমি শ্বাহিনহঁতৰ ঘৰত গৈ আছোঁ দেই, আমাৰ শ্বাহিনহঁতৰ ঘৰত গৈ আছোঁ গাইছ। শ্বাহিনে মোক লৈ গৈ আছে তাহাঁতৰ ঘৰত। শ্বাহিনহঁতৰ ঘৰত গৈ আমাক ইমানখিনি নাস্তা দি দিলে গাইছ। খাই বৈ আমি পুৰা পেট ফুল হৈ গ'ল আৰু আজিলৈ ইমানখিনিয়ে গাইছ। বাই বাই গাইছ, নেক্সট আৰু এটা ভিডিঅ'ত